নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক মানুহৰ জীৱন প্ৰণালীত বিকাশ এই পাঠৰ প্ৰশ্নোত্তৰসমূহ দিবলৈ গৈ আছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত নতুন আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহ'লে আগন্তুক ভিডিঅ'সমূহ পাবলৈ তোমালোকৰ সহজ হ'ব। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ। 1ৰ ক নম্বৰ প্ৰশ্ন আছে, আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ হ'ব আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোকা পতংগ আদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। খ নম্বৰ, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল? উত্তৰ শিলৰ গুহা আৰু গছৰ খুৰুং আদিম মানুহৰ আশ্ৰয়স্থল আছিল। তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়িলে গম পাবা যে আদিম মানুহে গছৰ খুৰুং আৰু গুহাতেই আশ্ৰয় লৈছিল। গ নম্বৰ, আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল? উত্তৰ শিল, গছৰ ডাল। উত্তৰ কি হ'ব? শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড় আদি আদিম যুগৰ সঁজুলি আছিল। সেইবোৰ তেওঁলোকে শিলৰ ওপৰত ঘঁহি ঘঁহি প্ৰস্তুত কৰি লৈছিল। ঘ নম্বৰ, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল? উত্তৰ জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। আদিম মানুহে লক্ষ্য কৰিছিল শিলে শিলে জোৰকৈ ঘঁহনি খালেও জুইৰ ফিৰিঙিটি ওলায়। এনেদৰে সৃষ্টি হোৱা জুই দেখি আদিম মানুহে প্ৰথমতে ভয় খাইছিল। তেতিয়া কিন্তু তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল। তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত ঘঁহনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান গা, গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰ পৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল, যি মানৱ সভ্যতাৰ বাবে এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল। ঠিক আছে, এই জুইৰ আৱিষ্কাৰ কিন্তু তোমালোকৰ খুব পৰীক্ষাত আহে। নেক্সট প্ৰশ্ন চোৱা, চমু টোকা লিখা। আদিম মানুহৰ খাদ্যাভ্যাস। উত্তৰ আদিম মানুহে জীয়াই থকাৰ বাবে জীৱ-জন্তু চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। খ নম্বৰ, আদিম মানুহৰ আশ্ৰয়স্থল। উত্তৰ আদিম যুগত মানুহ বহুতো প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নিজৰ সুৰক্ষা আৰু মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ তেতিয়া লোকসকলে গোট বা দল বান্ধি যাযাবৰী জীৱন যাপন কৰিছিল। যি সময়ত তেওঁলোকে এনেধৰণৰ কষ্টকৰ জীৱন যাপন কৰিছিল, সেই সময়ত ৰ'দ, বৰষুণ, বতাহ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শিলৰ গুহা আৰু গছৰ খুৰুং আদিকে আশ্ৰয় হিচাপে বাছনি কৰি লৈছিল। ৩ নম্বৰ, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল? বহলাই লিখা। উত্তৰ জুইৰ আৱিষ্কাৰ আছিল আদিম মানুহৰ জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন। প্ৰাথমিকভাৱে তেওঁলোকে শিল ঘঁহি বা দুটা শিলৰ সংঘৰ্ষৰ ফলত জুইৰ ফিৰিঙতি ওলাই আহে বুলি গম পাইছিল। যদিও প্ৰথমে তেওঁলোকে জুই দেখি ভয় খাইছিল, পিছত জুইৰ গুৰুত্ব উপলব্ধি কৰি ইয়াক নিজৰ জীৱনলৈ অন্তৰ্ভুক্ত কৰিছিল। ঠিক আছে, এনেকৈ লাহে লাহে জুইৰ পৰিৱৰ্তনে আদিম মানুহৰ জীৱনত পৰিৱৰ্তন আনি আছিলে। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ খাদ্যাভ্যাসত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁলোকে খাদ্য ৰান্ধিবলৈ শিকিলে, যাৰ ফলত খাদ্য অধিক পুষ্টিকৰ আৰু হজমযোগ্য হ'ল। আনহাতে জুইৰ সহায়ত ঠাণ্ডা পৰিস্থিতিত শৰীৰৰ উষ্ণতা বজাই ৰাখিবলৈ সক্ষম হ'ল। জুইয়ে মানুহৰ আশ্ৰয়স্থল ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ সহায়ত তেওঁলোকে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ল।
জুইৰ পোহৰে আন্ধাৰ আঁতৰাই আনিলে, যাৰ ফলত নিশাও কিছু কাৰ্যক্ষম হ'ব পাৰিছিল। ইয়াৰ উপৰি জুইৰ সহায়ত তেওঁলোকে নতুন নতুন সঁজুলি আৰু অস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকিলে। ইয়াৰে ফলত মানৱ সভ্যতাৰ উন্নতি আৰু যান্ত্ৰিক অগ্ৰগতিৰ বাট মুকলি হ'ল। নেক্সট এই পেৰেগ্ৰাফটো লিখিবা। জুইৰ আৱিষ্কাৰে আদিম মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱন, খাদ্যাভ্যাস, আশ্ৰয় আৰু সঁজুলি ব্যৱস্থাত এক নতুন দিগন্ত আনিছিল। এই আৱিষ্কাৰেই মানৱ সভ্যতাৰ অগ্ৰগতিৰ এটা দীপস্তম্ভ হিচাপে বিবেচিত। অনুশীলনী ২ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল? উত্তৰ: মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। খ নম্বৰ: পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল? উত্তৰ: বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ-জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰেই পশুপালনৰ যুগৰ আৰম্ভ হৈছিল। কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল? উত্তৰ: মানুহে যাযাবৰী জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল, শিপা, ঘাঁহ আদি গোটাইছিল। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। এইদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল। অনুশীলনী ৩ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে? উত্তৰ: আদিম মানুহে জীৱ-জন্তুৰ পৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। খ নম্বৰ: বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। উত্তৰ: বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম হ'ল জাৰুৱা জনগোষ্ঠী। গ নম্বৰ: গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল? উত্তৰ: জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়াই আজিৰ দৰে পানী কঢ়িওৱাৰ সুবিধাও নাছিল। সেয়েহে সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ, নিজৰা আদিৰ সমীপতে গাঁওবোৰ গঢ়ি উঠিছিল। ঘ নম্বৰ: মানুহে প্ৰথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰ: মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। ঙ নম্বৰ: চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? উত্তৰ: চকাৰ আৱিষ্কাৰৰ পাছৰে পৰা মানুহে বস্তুৰ আদান-প্ৰদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু-বাহিনীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। অনুশীলনী ৪ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল? বিনিময় কেনেকৈ হৈছিল? আদিম মানুহে লাহে লাহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰে। বহু লোক খেতিৰ উপৰি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা, পশুপালন কৰা আদি কামতো নিয়োজিত হয়। লাহে লাহে গাঁৱৰ মানুহৰ মাজতো বিভিন্ন সামগ্ৰীৰ আদান-প্ৰদান, অহা-যোৱা চলিবলৈ ধৰে। বেছিকৈ উৎপাদন কৰা শস্যবোৰ তেওঁলোকে আন সা-সামগ্ৰী প্ৰস্তুত কৰা লোকৰ লগত বিনিময় কৰাৰ সুযোগ ওলাল। এইদৰে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি হৈছিল। অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি
উঠিছিল? উত্তৰ: আদিম মানুহবোৰে তেওঁলোকৰ সামগ্ৰীবোৰ বিনিময়ৰ কাৰণে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে। ৩ নম্বৰ: আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। উত্তৰ: আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম হ'ল বেলান উপত্যকা, মিৰ্জাপুৰ, বাগুৰ, বুৰ্জহুম আদি। এইখিনি আছিল আজিৰ বাবে তোমালোকৰ বাবে প্ৰশ্ন উত্তৰ। ঠিক আছে, আৰু যদি তোমালোকে খুব ধুনীয়াকৈ ভিডিঅ'টো বুজি পাইছা, ভাল পাইছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। আৰু আকৌ কৈছোঁ, যিসকলে নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা।